কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ বাধা কেইবাগৰাকীও প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হয় বহু নেতা কৰ্মীক আটক কৰে আৰক্ষীয়ে হাতীগাঁও থানাৰ সন্মুখৰ পৰা আৰক্ষীয়ে আটক কৰে ভূপেন বৰা আৰু ৰিপুণ বৰাক আনহাতে বশিষ্ঠ থানালৈ নিয়া হয় ৰিপুণ বৰাক ভূপেন বৰা অসুস্থ হৈ পৰা বুলিও জানিব পৰা গৈছে এই মুহূৰ্তত জনাই গৈছে এটা ডাঙৰ খবৰ গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ বাধা মানৱেন্দ্ৰ শৰ্মা ভৱনৰ পৰা দিছপুৰ অভিমুখে সমদল কৰি ৰওনা হৈছিল কংগ্ৰেছৰ নেতা কৰ্মীসকল কিন্তু প্ৰতিবাদকাৰীক আধা বাটতে বাধা প্ৰদান কৰে আৰক্ষীয়ে প্ৰতিবাদক লৈ পূৰ্বৰ পৰা হস্তম হৈ আছিল মহানগৰ আৰক্ষী দিছপুৰ অভিমুখে প্ৰতিবাদকাৰীৰ সমদল ৰওনা হোৱাৰ পিছতে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে আৰক্ষীয়ে হাতীগাঁও থানাৰ সন্মুখৰ পৰা আৰক্ষীয়ে আটক কৰে ভূপেন বৰা আৰু ৰিপুণ বৰাক আনহাতে বশিষ্ঠ থানালৈ নিয়া হয় ৰিপুণ বৰাক ভূপেন বৰা অসুস্থ হৈ পৰা বুলিও জানিব পৰা গৈছে আটক কৰাৰ পিছতে ভূপেন বৰাক কাহিলিপাৰা স্থিত দশম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয়লৈ লৈ যোৱা হয় আৰক্ষী আয়ুক্তই আটক কৰি লৈ যাব ভূপেন বৰাক আটক কৰি লৈ যোৱাৰ বাহনৰ আগতে শুই দিয়ে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদৰ সময়ত উত্তাল হৈ পৰে মহানগৰী ৰাজপথ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ টনা আজোৰাত আহত হয় কেইবাগৰাকীও প্ৰতিবাদকাৰী কংগ্ৰেছৰ বহু নেতা কৰ্মীক আটক কৰে আৰক্ষীয়ে চুচৰাই বাছত উঠুৱাই প্ৰতিবাদকাৰীক আৰক্ষীৰ ব্ৰিগেড পাৰ হৈ বহু প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাধা অতিক্ৰম কৰাৰ চেষ্টা কৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ হতাহতিত আহত হয় কেইবাজনো লোক